ডিব্ৰুগড়ত নিষিদ্ধ মাংস সহিতে 3জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে কালিৰ দিনটোতে বিক্ৰীৰ বাবে সাজু কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোককেইজনক ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকে এই কথা জানিবলৈ দিছে ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ আন কেইবাখনো জিলাত আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আকৌ উল্লেখ কৰিছো নিষিদ্ধ গোমাংস বিৰোধী অভিযান এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ডিব্ৰুগড়ত নিষিদ্ধ মাংস সহিতে 3জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বিক্ৰীৰ বাবে সাজু কৰাৰ সময়তে আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকে কালিৰ দিনটোত ডিব্ৰুগড়ত ক'ত কেনেধৰণৰ অভিযান চলোৱা হৈছিল কোনকেইখন হোটেলত অবৈধভাৱে এনেধৰণে গোমাংসৰ নিষিদ্ধহে ব্যৱসায় কৰি আহিছিল এই কথাখিনিও জানিবলৈ দিছে আৰু 3জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে আজি এটা স্পেচিফিক খবৰৰ ভিত্তিত আমি গম পাইছিলোঁ যে কেইখনমান হোটেলত বিফ বিক্ৰী কৰে আৰু তেওঁলোকে বিফ এটা চ'ৰ্চৰ পৰা আনি পেলাই ৰাখে তাত সেইমতে আমি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট মতে এইটো এটা ইলিগেল এক্টিভিটি সেইকাৰণে আমি আজি ৰাতিপুৱা এটা সময়ত গৈ পেলাই ৰেইড মাৰি প্ৰায় 15 কেজিমান বিফ আৰু দুখন হোটেলত প্ৰায় 3 কেজি এখনত আৰু এখনত 2 কেজি 5 কেজি কুক বিফ আমি পালোঁ সেইখিনি আমি চিজ কৰিছোঁ আৰু এতিয়া আমি 3টা কেছ লৈছোঁ 3খন দোকানত আমি পাইছোঁ আৰু এজ পাৰ এক্ট যিখিনি পেনেল প্ৰভিজন আছে সেইমতে আমি কেছ ল'ম নাই মানুহ গ্ৰেপ্তাৰ কৰা হৈছে 3খন দোকানৰে 3জন মালিকক ধৰি অনা হৈছে তেওঁলোকক ফৰৱাৰ্ড কৰা হ'ব আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021ৰ যোনখিনি প্ৰভিজন আছে পেনাল প্ৰভিজন এই প্ৰভিজনত কেছ ৰেজিষ্টাৰ কৰা হৈছে 3টা কেছ হৈছে এটা কণ্টিনিউ থাকিব এইটো অভিযান চলোৱা হ'ব য'ত য'ত প্ৰহিবিটেড আছে তাত বিক্ৰী কৰিব নোৱাৰিব আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টত কেটেল স্লটাৰ কৰা বিক্ৰী কৰা কিছুমান স্পেচিফিক ছেকশ্যন আছে তাত প্ৰহিবিটেড আছে সেই ছেকশ্যন মতে যদি কোনোবাই ভাইলেট কৰে তেনেহ'লে ইটছ এ কগনিজেবল অফেন্স নন বেলেবল অফেন্স সেইমতে কেছ হ'ব আজি যেনেকৈ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ